নোটিছ এৰেষ্ট কৰিলে তেখেতক এতিয়া মই ন্যায় পালোঁ বুলি মই ধৰিছোঁ আৰু মানে মই বহুত কৃতজ্ঞ যে মোক থানা এইখিনি সঁহাৰি কৰিলে এৰেষ্ট কৰিছে বৰ্তমান কৌশিক শৰ্মাক এৰেষ্ট কৰিছে যোৱাকালি মানে থানাত এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ পিছত ৰাতিপুৱা মোৰ তাত ফোন আহিলে বাইদেৱে সেইকাৰণে আৰু টকা লৈছিল বুলি এতিয়া এৰেষ্ট কৰিছে কৌশিক শৰ্মা তেখেতৰ লগত সুৰেশ শৰ্মা জড়িত হৈ আছে আৰু তেখেতে শিক্ষক হয় সেইবিলাক এনেকুৱা আৰু বহুতকেইটা মানে চাকৰি দিম বুলি আৰু মুঠতে মোৰ পৰা 5 লাখ মোৰ যিখিনি প্ৰহাৰ কৰিছে এখন শিক্ষক হৈ কিনে এটা ভাল দায়িত্বত থাকি কিনে বা তেখেতে মোক বুজাব পাৰিলে হয় সেইখিনি নকৰি কিনে তেখেতে মোৰ গাত হাত উঠাইছে বা ৰাতিখন গৈছোঁ বা মাইকী মানুহ আমি 3জনী গৈছোঁ তেখেতে মোক ক'ব পাৰিলে হয় যে তোমালোকে আহিছা মোক ভালকৈ বহাম আমি আলোচনা কৰিম তেখেতে মোৰ শিক্ষাগুৰু আছে তেখেতে সেইটো নকৰি মোৰ তাত মাৰপিট কৰিছে শিক্ষাগুৰু মই তেখেতক মই ক্লাছ 2ৰ পৰা মই তেখেতক পাইছোঁ তেখেতে মোৰ শিক্ষাগুৰু হয় তেওঁ মানে এতিয়া মানে 100% চিয়ৰ যে তেওঁৰ ভাগৰ লগত পূৰা লেনদেন আছে পূৰা এনেকুৱা হৈ গ'ল আৰক্ষী মোক বহুত সহায় কৰিছে মই তাৰ বাবে বহুত ধন্যবাদ বহুত ধন্যবাদ